টকাৰে ঘড়ী কিনিব পাৰিব, সময় নহয়। টকাৰে কিতাপ কিনিব পাৰি, কিন্তু বিদ্যা নহয়। টকাৰে তেজ কিনিব পাৰি, কিন্তু জীৱন নহয়। টকাৰে সুন্দৰ মনৰ মানুহ কিনিব পাৰিব, কিন্তু ভালপোৱা নহয়। সৎ পথত কাঁইট বেছি, অসৎ পথত বন্ধু বেছি। কেতিয়াও নিজৰ স্বাৰ্থৰ বাবে আনৰ সজোৱা সপোন ভাঙি নিদিবা। স্বাৰ্থ শেষ হ'লে তুমি হয়তো গুচি যাবা, কিন্তু তেওঁ তাৰ সজোৱা সপোন কেতিয়াও সজাব নোৱাৰিব। সৎ পথত চলিলে কষ্ট হয় ঠিকেই, কিন্তু এটা সুবিধা আছে, সেই পথত সকলোৱে যাবলৈ সাহস নাপায়। 100 মানুহক খুৱাব নালাগে, কিন্তু চকুৰ সন্মুখত কোনোবা ভোকাতুৰক পালে অলপ খাবলৈ দিব। সৰুকালত শিকিছিলোঁ, তুমি কাৰো ক্ষতি নকৰিলে কোনেও তোমাৰ ক্ষতি নকৰে। কিন্তু বাস্তৱত যি শিকিছোঁ, তুমি যাৰ ভাল হোৱাটো বিচাৰিবা, তেওঁ সকলোৰে আগত তোমাৰেই কিন্তু ক্ষতি কৰিব। জীৱনত সকলোকে গুৰুত্ব দিয়ক। যি ভাল তেওঁ আপোনাৰ কাষত থাকিব, আৰু যি বেয়া তেওঁ আপোনাক শিক্ষা দি গুচি যাব। চৰিত্ৰহীন স্বামীৰ সৈতে ৰাজপ্ৰসাদত থকাতকৈ দুখীয়া আদৰ্শৱান স্বামীৰ সৈতে ভঙা জুপুৰিত থকা বহুত বেছি গুণে ভাল। ছোৱালীৰ জীৱন হ'ল এডাল মমবাতিৰ দৰে, আনক পোহৰ দিবলৈ গৈ নিজে জ্বলি পুৰি শেষ হৈ যায়। তথাপিও সেই দহনৰ দুখ কোনেও নেদেখে। কোনোবাই মূল্য দিয়ক বা নিদিয়ক, তুমি সৎ কাম কৰি যোৱা, কাৰণ ইয়াৰ প্ৰতিদান মানুহে তোমাক নিদিলেও স্বয়ং ঈশ্বৰে কিন্তু দিবই। কেতিয়াও ভাঙি নপৰিবা, মাথো মনত ৰাখিবা, গছবোৰেও প্ৰতি বছৰে পুৰণা পাতবোৰ হেৰুৱায়, কিন্তু কিছুদিন অপেক্ষাৰ পিছত তেওঁলোকে আকৌ নতুন পাত ঘূৰাই পায়। জীৱনত সফল হ'ব খুজিলে দুটা বস্তুৰ প্ৰয়োজন, জেদ আৰু আত্মবিশ্বাস। মা শিক্ষিত হওক বা নহওক, কিন্তু মা হ'ল পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। এই তিনি ধৰণৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। প্ৰথমজন স্বাৰ্থপৰ মানুহৰ পৰা, দ্বিতীয় মিছলীয়া, আৰু তৃতীয় বিশ্বাসঘাতকতা কৰা মানুহৰ পৰা। বৰ্তমান যুগত তিনিটা কাম কৰিলে বাহ নিশ্চিত। প্ৰথম, বিনা স্বাৰ্থত উপকাৰ কৰিলে। দ্বিতীয়তে, টকা ধাৰ দিলে। তৃতীয়তে, ভদ্ৰ ব্যৱহাৰ কৰিলে। এতিয়াৰ সম্পৰ্কবোৰ বহুত অদ্ভুত। কথা হয় ফোনত, দেখা হয় ভিডিঅ' কলত, খংবোৰ প্ৰকাশ পায় ষ্টেটাছত। শেষলৈ সম্পৰ্কবোৰ ব্লক লিষ্টত জমা হয়। কাৰোবাক ভাল পালে এনেকুৱাকে ভাল পোৱা যাতে তোমাক হেৰুৱাৰ পিছত তেওঁ তোমাৰ গল্প আন কাৰোবাক শুনাই নিজে নিজেই বহুত কান্দে। জীৱনত কেতিয়াও কাৰো প্ৰেমত নপৰাই ভাল, কাৰণ এই প্ৰেমে এটা মানুহৰ সুখৰ জীৱনটোও ধ্বংস কৰি দিয়ে। পৃথিৱীলৈ অহাৰ খবৰ 9 মাহ আগতেই পোৱা যায়, কিন্তু পৃথিৱী এৰি যোৱাৰ খবৰ 9 ছেকেণ্ড আগতো জনা নাযায়। সেয়েহে সকলো সময়তে হাঁহি ফূৰ্তিত থকা উচিত, আৰু নিজৰ মতে জীয়াই থকা বহুত গুৰুত্বপূৰ্ণ। যদি সঁচাকৈ মনৰ পৰা কিবা কৰিব বিচাৰা, তেতিয়া কিবা উপায় বিচাৰি পাবা, আৰু যদি কৰিব নিবিচাৰা, তেনেহ'লে অজুহাত বহুতো পাবা। যদি তুমি ভাগ্যৰ ওপৰত ভৰসা কৰি বহি থাকা, তেনেহ'লে সেইটোৱে তোমাৰ লগত হ'ব, যিটো তোমাৰ ভাগত লিখা আছে। আৰু যদি তুমি নিজৰ ওপৰত ভৰসা ৰাখি কাম কৰা, তেনেহ'লে তুমি যেনেকৈ বিচাৰা তেনেকৈ তোমাৰ ভাগ্য লিখা হ'ব। চকু থাকিলেই যে দেখা পোৱা যাব, সেইটো কিন্তু নহয়। চাৰিওকাষে কিন্তু পোহৰ থাকিব লাগিব। মানুহ হ'লেই ভাল মানুহ হোৱা নাযায়, ভাল মন থাকিব লাগিব। যাৰ কষ্ট মুচি দিয়াৰ বাবে আপুনি দুহাত মেলি দিব, এদিন সেই একেই কষ্ট আৰু বেদনা তেওঁ দি আপোনাক পূৰ্বৰ স্থানলৈ ঘূৰাই পঠিয়াব। জীৱনৰ সকলো কষ্ট চকু পানী হৈ সৰি নপৰে। কিছু কষ্ট আছে যিয়ে মানুহক গোটেই জীৱনৰ বাবে নীৰৱ কৰি দিয়ে। জীৱনত সুখী থকাৰ তিনিটা উপায়। প্ৰথমটো হ'ল নিজতকৈ বেছি কাকো বিশ্বাস নকৰিব। দ্বিতীয়টো হ'ল কাৰোবাৰ কথাত নিজকে সলনি নকৰিব। তৃতীয়টো হ'ল য'ত আপোনাৰ সন্মান নাই তাৰ পৰা আঁতৰি থাকিব।
মানুহ হাৰি যায় মৃত্যুৰ কাষত, সুখ হাৰি যায় দুখৰ কাষত। ভালপোৱা হাৰি যায় অভিনয়ৰ কাষত আৰু বন্ধু হাৰি যায় অহংকাৰৰ কাষত। নিজৰ ঘৰখন ভালেই হওক বা বেয়াই হওক, নিজৰ ঘৰৰ দৰে শান্তি কোনো ৰাজপ্ৰসাদতো পোৱা নাযায়। জীৱনত কাৰো ক্ষতি কৰাৰ আগত এবাৰ ভাবি ল'ব। আজি আপুনি যাৰ ক্ষতি কৰিছে, কোনোবাই হয়তো আপোনাৰ তাতোতকৈ বেছি ক্ষতি কৰিব পাৰে। সেয়েহে কাৰোবাৰ ক্ষতি কৰাৰ আগত 100 বাৰ ভাবি চিন্তি ল'ব। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু চাই যদি ভাল পালে এটা লাইক কৰি দিব। ধন্যবাদ। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।